নমস্কাৰ। আজি 1 মে সকলো শ্ৰমিক বন্ধুলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু ময়ো এজন ঘাটি খোৱা শ্ৰমিক, কেঁচা শ্ৰমিক। আৰু যি কি নহওক, আমাৰ এই শ্ৰমিক বন্ধুসকলক উচ্চ আৰু নিজ সকলোৱে চিনাকি দিবলৈ বৰ লাজ পায়, কাৰণ যিহেতু আমি এজন শ্ৰমিক। সকলোৱেতো ডিগ্ৰী লৈ ডাঙৰ ডাঙৰ ষ্টাৰ লৈ পাছ কৰিম বুলিয়েতো শিক্ষা গ্ৰহণ কৰে, কিন্তু শিক্ষা গ্ৰহণ কৰাৰ পাছতো কোনোবা এজন শ্ৰমিক হৈ কাম কৰিবলগীয়া হয়। সকলোতো চাকৰি নাপায় বা সকলোৱে চাকৰিৰ পাছত দৌৰিবও নোৱাৰে। আৰু এজন সৎ শ্ৰমিক হৈতো চলিবই লাগিব, নিজৰ সংসাৰ, নিজৰ মা দেউতাকতো জীয়াই ৰাখিবলৈ খোৱাবই লাগিব, পিন্ধাবই লাগিব। সেয়েহে কিছুমান বেয়া কাম কৰাতকৈ এজন শ্ৰমিক হৈ সৎ পথত কাম কৰি নিজৰ ঘৰখন পোহপাল দিয়াটো মই বিচাৰোঁ শুদ্ধ কথা। তাত লাজ কৰিবলগীয়া কোনো কথা নাই। আৰু আমাৰ শ্ৰমিক বন্ধুসকলক কোনোবাই চিনাকি দিবলৈ যদি লাজো পায় বা কোনোবাই যদি আমাক কথা পাতিবলৈও লাজ পায়, তাত মোৰ ক'বলগীয়া একো নাই। যিহেতু মই এজন শ্ৰমিক, আমি এজন শ্ৰমিক বন্ধুলৈ নমস্কাৰ জনাই আজিলৈ